চিৰাঙৰ বিজনেট ইউপিপিএলৰ মোবাইল টৰ্চ লাইট লৈ বিশাল শান্তি সমদল চিৰাঙৰ বিজনেট শান্তি পদযাত্ৰা যাত্ৰা মুকলি কৰে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ৰফে ফেৰেংগাৰ উক্ত শান্তি সমদল বিজনেট জিলা ইউপিপিএলৰ কাৰ্যালয়ৰ পৰা বিজনেট চহৰ পৰিভ্ৰমণ কৰি বিজনেট ক্ৰীড়া সন্থাৰ খেলপথাৰত সমাপ্ত কৰে হাজাৰ হাজাৰ পুৰুষ মহিলাই হাতে হাতে ইউপিপিএল দলৰ পতাকা আৰু টৰ্চ লাইট লৈ শান্তি সমদল কৰে বিটিআৰ সরকার জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ রাজনার সারি জিন্দাবাদ ইউপিপিএল জিন্দাবাদ আদি স্লোগান দি সমদল স্থলী কপাই তোলে বিটিসি অঞ্চলত শান্তি প্রতিষ্ঠা হয়েছে এই স্থায়ী শান্তির মূলতে ইউপিপিএল সরকারের নেতৃত্বত শান্তি আহিছে ইউপিপিএল উলিওয়া হয় শান্তি পদযাত্রা করা হয়েছে তাহানি 2020 চনৰ 15 ডিসেম্বৰ দিনাখন যেতিয়া আমি চৰকাৰ গঠন কৰিছোঁ তাৰ আগতে আমি বিটিসি থকা 35,84,000 জনসাধাৰণক সকলো ভাৰতীয় নাগৰিকক বিটিসিবাসীক আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি বিটিসিৰ শাসনভাৰত যদি আহে ইউপিপিএল দলে তেতিয়া বিটিসি থকা সকলো জাতি জনগোষ্ঠীক সামৰি শান্তি সমন্বয় ঐক্যতাৰ কাৰণে কাম কৰিম আৰু আমি সরকার বনোৱাৰ লগে লগে সন্মানীয় শ্রী প্রমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 26টা জাতি জনগোষ্ঠীক লৈ পেলাই আমি ভিজন ডকুমেন্টস কৰিবলৈ সক্ষম হ'লোঁ যাৰ দ্বাৰা সকলো জাতি জনগোষ্ঠীক ভাৰতীয় নাগৰিক হয় আমি স্বীকৃতি দিবলৈ সক্ষম হ'লোঁ আৰু সমমৰ্যাদা সমবিকাশৰ কাৰণে কাম কৰিলোঁ আজি যেটো আমাৰ ৰেলী হেতু হল শান্তি আৰু সমন্বয়ৰ ৰেলী ঐক্যতাৰ ৰেলী গতিকে ইয়াৰ দ্বাৰা আমি প্ৰমাণ দেখাব কৰিছোঁ বিশ্ববাসীক হয় বিটিসিক যে মানুহে ভুল এটা ধাৰণা লৈছিল যে বিটিসিত সদায় অশান্তিয়ে চলি থাকে আৰু এটা জাতি আন জাতিৰ লগত মিল নাই এই কথাটো আমি স্পষ্ট কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক আপোনালোকৰ মাধ্যমেৰে আজি শান্তিৰ যাত্ৰা সমন্বয়ৰ যাত্ৰাৰ মাধ্যমেৰে আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে 26টা জাতি জনগোষ্ঠী আজি একগোট হৈ পেলাই শান্তিৰ যাত্ৰাত ভাগ লৈছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দলে কেৱলমাত্ৰ বিকল্প এটা দল হিচাপে আজি কৰিবলৈ সক্ষম হৈছোঁ যি দলে আজি শান্তি সমন্বয় ঐক্যতা আনিবলৈ সক্ষম হৈছে যেটো আমাৰ দলীয় এটা এজেন্ডা আমি যোৱা 4.5 বছৰ অতিক্ৰম কৰাৰ পিছত ইউপিপিএল মডেলৰ যি ৰাজনীতি আমি আৰম্ভ কৰিছোঁ ইউপিপিএলৰ মডেলৰ পলিটিক্স আৰম্ভ কৰাৰ সময়ত চৰকাৰেও আজি ইউপিপিএল মডেলত আমি আৰম্ভ কৰিছোঁ ইউপিপিএলে এটা শান্তি বিচাৰিছে আজি এই শান্তিটো বিচাৰি বিটিআৰ ৰেকৰ্ড হোৱাৰ পিছত জাতি জনগোষ্ঠীৰ মাজত যে এটা সমন্বয় গঢ়ি তোলাৰ কাৰণে আজি আমি সফল হৈছোঁ গতিকে এই বুলিও 2025 যে নিৰ্বাচন আহিছে সেপ্টেম্বৰ মাহত আমাৰ কাউন্সিলৰ নিৰ্বাচনটো হ'ব গতিকে শান্তি সম্প্ৰীতি অটুট ৰাখি সকলোৱে সুন্দৰভাৱে এই নিৰ্বাচনটো মানে এনজয় হিচাপে আমি গ্ৰহণ কৰিব লাগিব আৰু বিটিআৰক আগুৱাই লৈ যোৱাৰ কাৰণে বিটিআৰৰ 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক একত্ৰিত কৰি সকলোৰে মাজত এটা ভাতৃত্ব প্ৰেম ভাৱটো সকলোৰ মাজত জগাই এটা সুন্দৰভাৱে বিটিআৰক আগুৱাই লৈ যোৱাৰ কাৰণে যে এটা আমাৰ ডিজাইন এই ডিজাইনটো আগত ৰাখি আজি আমি যোৱা কেইদিনমান আগত আমি গোসেগাঁও টাউনত আমি এই পিচ ৰেলীটো কৰিছোঁ আৰু আজিও এই বিজনী চহৰৰ মাজমজিয়াত আমি ৰাইজক সম্বোধন কৰি ইয়াত থকা জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে লৈ এটি পিচ ৰেলী মানে শান্তি আৰু সমন্বয়ৰ ৰেলীটো আমি ইয়াৰ পৰা আৰম্ভ কৰিম আৰু এই শান্তি আৰু সমন্বয়ৰ যে এজেন্ডাটো এই এজেন্ডাটো আগত ৰাখিয়ে এই নিৰ্বাচনত আমি আগুৱাই আছোঁ আৰু আমি ভাবোঁ বিটিআৰৰ সমূহ জনগোষ্ঠীয়ে আজিৰ দিনত বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আস্থাত লৈছে তেখেতক সমৰ্থন দিছে আৰু অহা দিনতো তেখেতৰ লগত থাকি সুন্দৰ বিটিআৰ নিৰ্মাণ কৰাৰ কাৰণে সম্প্ৰীতিৰ বিটিআৰ গঢ়ি তোলাৰ কাৰণে প্ৰগতিৰ বিটিআৰ হিচাপে বা বিটিআৰত পাৰ্মানেণ্ট এটা পিচটো যি আজি আমি আনিবলৈ সক্ষম হ'লোঁ আৰু এইটো ভৱিষ্যতলৈকে মানে এনেকৈ ৰখাৰ কাৰণে আমাক সমৰ্থন দিব আৰু চৰকাৰ হিচাপে আমাৰ যি দায়িত্বটো আছে বিটিআৰ কাউন্সিলৰ এজন মানে নেতৃত্ব হিচাপে আমাৰ বিটিআৰ প্ৰধানে যি ধৰণে কাম কৰি আছে এইটো আগন্তুক দিনত এনেকৈ ৰাইজৰ সেৱা কৰি যাব পাৰিম আৰু ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰি জনগোষ্ঠীসকলৰ সমস্যাবিলাক সমাধান কৰি এইবিলাক আগুৱাই লৈ যাব পাৰিম তাৰ কাৰণে আমি কাম কৰাৰ উদ্দেশ্যটো আগত ৰাখি শান্তিৰ উদ্দেশ্যটো লৈহে বিশেষকৈ এই ৰেলীটো আমি আৰম্ভ কৰিছোঁ